আজি মই ভয়েস চেঞ্চৰ ওপৰত আন এটি ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোতো মই কেইবাবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা ভয়েস চেঞ্চৰ সলভ কৰিবলৈ ল'ম। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। প্ৰথমতে মই সলভ কৰিবলৈ ল'ম 1998ত কি কোন দুটা ভয়েস চেঞ্চৰ পৰীক্ষাত আহিছিল সেই দুটা সলভ কৰিবলৈ ল'ম। তো প্ৰথম আহিছিল we have completed the arrangements for the fair। তো আমাৰ ভয়েস চেঞ্জ কৰাৰ বাবে কিছুমান নিয়ম আছে। তো আকৌ এটা কথা ক'বলৈ বিচাৰিছোঁ, যদি কোনোবাই মই ভয়েস চেঞ্জৰ ওপৰতে প্ৰস্তুত কৰা কেইবাটাও ভিডিঅ' চোৱা নাই, তো ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্ণিং একাডেমি চাৰ্চ কৰি প্লেলিষ্টত গৈ সেই ভিডিঅ'কেইটা চাই ল'ব। কাৰণ মই ভয়েস চেঞ্জৰ ওপৰত কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, আৰু যি ভিডিঅ'কেইটাতে ভয়েস চেঞ্জৰ একেবাৰে ডিটেইলছ নিয়মবোৰ বা ভয়েস চেঞ্জৰ কৰাৰ এক্টিভ ভয়েচৰ পৰা পেচিভৰ পৰা এক্টিভ ভয়েচ কেনেকৈ কৰিব লাগে তাত ভালকৈ দিয়া আছে। তো সেইবিলাকে জনা থাকিলে ভয়েস চেঞ্জৰ সহজে কৰিব পৰা যাব। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত প্ৰথম মই আলোচনা কৰিবলৈ লৈছোঁ উই হাভ কমপ্লিটেড দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ। এইটো চাব লাগিব যে এক্টিভ ভয়েচতে মানে চেণ্টেন্সটো এক্টিভ ভয়েচত আছে নে পেচিভ ভয়েচত আছে। যদি চেণ্টেন্সটো এক্টিভ ভয়েচত থাকে তেন্তে আমাৰ কি কৰিব লাগিব, পেচিভ ভয়েচ কৰিব লাগিব, আৰু যদি পেচিভ ভয়েচত থাকে তেন্তে কি কৰিব লাগিব, এক্টিভ ভয়েচ কৰিব লাগিব। তো প্ৰথমতে চাব লাগিব উই হাভ কমপ্লিটেড দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ। এইটো কি আছে, এক্টিভ ভয়েচত আছে, আৰু কোন টেন্সৰ এক্টিভ ভয়েচ আছে চাব লাগিব। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এক্টিভ ভয়েচ আছে, কেনেকৈ বুজিলোঁ, ছাবজেক্ট আছে, তাৰপিছত হেভ আছে, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে, তাৰপিছত অবজেক্ট আছে। তো আমি গম পালোঁ কোন টেন্সত আছে, এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এক্টিভ ভয়েচত আছে। তো এইটো যেতিয়া পেচিভ ভয়েচ কৰা হ'ব তেতিয়া কি ছাবজেক্ট ভাৰ্ব অবজেক্ট উলিয়াব লাগিব। ছাবজেক্ট কি আছে, ছাবজেক্ট আছে উই, তাৰপিছতে কমপ্লিটেড হ'ল ভাৰ্ব, তাৰপিছতে এটা এৰেঞ্জমেণ্টছ, এইটো হ'ল অবজেক্ট, তাৰপিছত ফৰ দ্য ফেয়াৰ এইটো হ'ল আদাৰ ৱৰ্ডছ। তো এইটো যেতিয়া ভয়েচ চেঞ্জ কৰা হ'ব কি হ'ব, অবজেক্টটো আহি ছাবজেক্ট হ'ব, দ্য এৰেঞ্জমেণ্টছ তাৰপিছত পেচিভ ভয়েচত এক্টিভ ভয়েচৰ পৰা পেচিভ ভয়েচ কৰিলে প্ৰথমতে কি অবজেক্টটো ছাবজেক্ট কৰিলোঁ, তাৰপিছত কি কৰিব লাগিব, টেবুলত থকা ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব। টেবুলত থকা ভাৰ্ব কি, প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ টেবুলত থকা ভাৰ্ব কি ব্যৱহাৰ কৰা হয়, হেভ বিন, হেজ বিন। তো ইয়াত কি হ'ব, দ্য এৰেঞ্জমেণ্টছ যিহেতু বহুবচন আছে, তাৰপিছত কি হ'ব, হেভ বিন, দ্য এৰেঞ্জমেণ্টছ হেভ বিন। তাৰপিছত কি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কমপ্লিটেড, তাৰপিছত ফৰ দ্য ফেয়াৰ, তাৰপিছত বাই, তাৰপিছত ছাবজেক্টটো কৈ কি হ'ব, অবজেক্ট হ'ব। তো কি লিখিলোঁ, দ্য এৰেঞ্জমেণ্টছ হেভ বিন কমপ্লিটেড ফৰ দ্য ফেয়াৰ বাই আছ, নাইবা এইটো আরেক ধৰণৰ কৰিব পাৰি, দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ ইয়াত লিখিলেও হ'ব, দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ হেভ বিন কমপ্লিটেড বাই আছ লিখিলেও হ'ব। তাৰপিছত দুই নম্বৰটো লৈ গৈছোঁ, 2 নম্বৰ ভয়েস চেঞ্জটো, দ্য পেচেণ্ট ইজ বিং এক্সামিনড বাই এ ডক্টৰ। এইটো কি আছে, পেচিভ ভয়েচত আছে। কোন টেন্সৰ পেচিভ ভয়েচ আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ পেচিভ ভয়েচ আছে। কাৰণ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স যেতিয়া পেচিভ ভয়েচ কৰা হয় তেতিয়া কি কৰা হয়, টেবুলত থকা ভাৰ্ব বিং, ইজ বিং, আৰ বিং ব্যৱহাৰ কৰা হয়। তো ইয়াতে কি ছাবজেক্ট কি আছে, দ্য পেচেণ্ট, তাৰপিছত এক্সামিনটো ভাৰ্ব, তাৰপিছতে এই ডক্টৰ হ'ল অবজেক্ট। তো এইটো কোন টেন্সৰ পেচিভ ভয়েচ আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ পেচিভ ভয়েচ আছে। তো এক্টিভ ভয়েচটো কোন টেন্সত কৰিব লাগিব, আমাৰ কি কৰিব লাগিব, যদি পেচিভ থাকে এক্টিভ কৰিব লাগিব, এক্টিভ থাকিলে পেচিভ কৰিব লাগিব। তো পেচিভ আছে আমাৰ এক্টিভ কৰিব লাগিব, এক্টিভটো কোন টেন্সত কৰিব লাগিব, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কৰিব লাগিব। তো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত যেতিয়া এক্টিভ ভয়েচ কৰা হ'ব তেতিয়া কি অবজেক্টটো আহি ছাবজেক্ট হ'ব, এই ডক্টৰ। তাৰপিছত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কি ফৰ্মেশ্যন হিচাপে লিখিব লাগিব, এই ডক্টৰ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত প্ৰথমতে ছাবজেক্ট, তাৰপিছত কি এমিচাৰ কি হ'ব, এই ডক্টৰ ইজ, তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত ING, এক্সামিনিং, এই ডক্টৰ ইজ এক্সামিনিং, তাৰপিছত ছাবজেক্টটো গৈ কি হ'ব, অবজেক্ট হ'ব, দ্য পেচেণ্ট। তাৰপিছত
1999 গৈছোঁ 1999 প্ৰথম আহিছিল দ্য ডগ বাইটছ ষ্ট্ৰেঞ্জাৰ্ছ কিহত আছে চাব লাগিব এক্টিভ ভইচত আছে কোন টেন্সত আছে সাবজেক্ট আছে ভাৰৰ প্ৰেজেন্ট ফৰ্ম আছে অবজেক্ট আছে তো কোন টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে এইটো যেতিয়া বেজি ভইচ কৰা হ'ব কি হ'ব অবজেক্টটো আহি সাবজেক্ট হ'ব ষ্ট্ৰেঞ্জাৰ্ছ তাৰপিছত টেবিলত থকা ভাৰ্ব কি ব্যৱহাৰ কৰা প্ৰেজেন্ট ইনডিফিনিট টেন্সত এমিছাৰ ষ্ট্ৰেঞ্জাৰ্ছ আৰু তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বিট বাইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি বিটেন তাৰপিছত বাই তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দ্য ডগ দ্য ষ্ট্ৰেঞ্জাৰ্ছ আৰ বিটেন বাই দ্য ডগ তাৰপিছত 2 নম্বৰটো আছে হি ৱাজ টেকেন টু হস্পিটেল এইটো কি আছে পেছিভ ভইচত আছে কোন টেন্সৰ পেছিভ ভইচত আছে প্ৰথমতে সাবজেক্ট আছে তাৰপিছত টেবলেট থকা ভাৰ্ব ৱাজ ওয়াৰ আছে তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তো ইয়াত কি আছে সাবজেক্ট আছে তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে আৰু কি আছে আদাৰ ৱৰ্ডছ বা কমপ্লিমেণ্ট আছে তো এইটো যেতিয়া কি কৰা হ'ব এক্টিভ ভইচ কৰা হ'ব প্ৰথমতে কি কৰিব লাগিব আমাৰ অবজেক্টটো সাবজেক্ট কৰিব লাগে কিন্তু ইয়াত অবজেক্ট নাই তো ইয়াতে সাবজেক্টটো কি ধৰিব লাগিব দে ধৰিব লাগিব দে এতিয়া পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন কি প্ৰথমতে সাবজেক্ট তাৰপিছত কি ভাৰৰ পাষ্ট ফৰ্ম লিখিলোঁ টেকেনৰ পাষ্ট ফৰ্ম কি হ'ব টুক তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব হি থাকিলে কি হয় হিম হয় তাৰপিছত আদাৰ ৱৰ্ডছ এইখিনি সংযোগ কৰি দিলে হৈ গ'ল দে টুক হিম টু হস্পিটেল তাৰপিছত 2000ত কি কি ভাইচ চেঞ্চাৰ আহিছিল আলোচনা কৰিবলৈ লওঁ 2000ত আহিছিল 2000তে প্ৰথম আহিছিল ইউ শুড নট ৰেইজ দিছ কুৱেশ্যন নাও তো ইউটো কি আছে সাবজেক্ট আছে তাৰপিছত শুড আছে কেন বি মাষ্ট শুডৰ এটা নিয়ম কেন বি মাষ্ট শুডৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছিল সেই ভিডিঅ'টো যদি কোনোবাই চোৱা নাই সেই ভিডিঅ'টো চাই ল'ব তেতিয়া এই নিয়মটো ইজি হ'ব এই এক্সাম্পলটো ইজি হ'ব তো কি আছে প্ৰথমতে ইউ আছে তাৰপিছত শুড আছে তাৰপিছত বাক্যটো কি আছে নেগেটিভ আছে নাবোধক আছে তাৰপিছত কি ৰেইজটো হ'ল ভাৰ্ব তাৰপিছত দিছ কুৱেশ্যন এইটো হ'ল অবজেক্ট তাৰপিছত নাওটো কি আদাৰ ৱৰ্ডছ তো কি হ'ব এইটো যেতিয়া এক্টিভ ভইচ কৰা হ'ব দিছ কুৱেশ্যন অবজেক্টটো সাবজেক্ট কৰিলোঁ তাৰপিছত কেন বি মাষ্ট শুড যদি থাকে তেন্তে বাক্যটোত কি হ'ব শুডে বহিব তাৰপিছত বাক্যটো নাবোধক আছে এইটো নাবোধক কৰিব লাগিব দিছ কুৱেশ্যন শুড নট তাৰপিছত বি লিখিব লাগিব একচুৱেলি কেন বি মাষ্ট শুড থাকিলে কি তাৰপিছত বি লিখিব লাগে কিন্তু বিটো পিছত লিখিলোঁ কিহৰ কাৰণে বাক্যটো এক্টিভ ভইচটো যিহেতু নেগেটিভ আছে তো পেছিভ ভইচটো নেগেটিভ কৰিব লাগিব সেইকাৰণে শুডৰ পিছত নট ব্যৱহাৰ কৰা হৈছে দিছ কুৱেশ্যন শুড নট বি ইউ দিছ কুৱেশ্যন শুড নট বি তাৰপিছত কি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰেইজড তাৰপিছত বাই ইউ লিখিব লাগে কিন্তু বাই ইউ লিখাৰ কোনো ইয়াতে প্ৰয়োজন নাই ইয়াত কি কেৱল নাও লিখিলে হৈ গ'ল দিছ কুৱেশ্যন শুড নট বি ৰেইজড নাও কেতিয়াবা এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰোঁতে পেছিভ ভইচত বাই আৰু অবজেক্ট লিখিব নালাগে তো এইটো কেতিয়া হয় সাধাৰণতে সাবজেক্টটো যেতিয়া কি থাকিব ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাকিব মানে আই ইউ ই আৰু ইউ এই দুটা যেতিয়া থাকিব তেতিয়াহে সাধাৰণতে পেছিভ ভইচত এইবিলাক ব্যৱহাৰ কৰিব নালাগে তাৰপিছত 2 নম্বৰলৈ গৈছোঁ 2 নম্বৰ দিয়া আছে দ্য ব্ৰিজ ৱাজ কমপ্লিটেড ইন এ ৰেকৰ্ড টাইম তো এইটো কি আছে পেছিভ ভইচত আছে পাষ্ট টেন্সৰ পেছিভ ভইচত আছে যিহেতু ৱাজ আছে তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তো দ্য ব্ৰিজটো হ'ল সাবজেক্ট তাৰপিছত কমপ্লিটেডটো ভাৰ্ব তাৰপিছত ইন এ ৰেকৰ্ড টাইম এইটো হ'ল আদাৰ ৱৰ্ডছ তো বা কমপ্লিমেণ্ট এইটো যেতিয়া এক্টিভ ভইচ কৰা হ'ব তেতিয়া কি মিনিংটো চাব লাগিব যিহেতু অবজেক্ট নাই অবজেক্টটো ধৰি ল'ব লাগিব কি অবজেক্টে ধৰি ল'ম ইয়াত কি অবজেক্ট ধৰি ল'ম সেইটো চাব লাগিব তো কি আছে দিছ দ্য ব্ৰিজ ৱাজ কমপ্লিটেড ইন এ ৰেকৰ্ড টাইম তো ব্ৰিজটো কি ৰেকৰ্ড টাইমতে কি কৰা হৈছিল সম্পূৰ্ণ কৰা হৈছিল তো কোনে সম্পূৰ্ণ কৰিছিল ইয়াত কি ইয়াতে ছাবজেক্ট দেও ধৰিব পৰা যায় তাৰপিছতে দ্য ইঞ্জিনিয়াৰ ধৰিব পৰা যায় কাৰণ ইঞ্জিনিয়াৰে ব্ৰিজৰ কাম সম্পূৰ্ণ কৰে বা ইঞ্জিনিয়াৰে ব্ৰিজৰ কাম কৰে ইঞ্জিনিয়াৰো ধৰিব পৰা যায় তো যিকোনো এটা ধৰিলে হৈ গ'ল দে নাইবা দ্য ইঞ্জিনিয়াৰ তাৰপিছত কি কণ্টেন্টছ লিখিব লাগিব পেছিভ ভইচত আছে কণ্টেন্টছৰ পেছিভ ভইচ আছে পাষ্ট এক্টিভ এই কুৱেশ্যনটো কণ্টেন্টছৰ পেছিভ ভইচ আছে পাষ্ট ইনডিপেণ্ডেণ্ট টেন্সত এক্টিভ ভইচটো কি কৰিব লাগিব পাষ্ট ইনডিপেণ্ডেণ্ট টেন্সত লিখিব লাগিব তো
তো পাষ্ট ইনডিফিনিট টেন্সত লিখিলে কি হ'ব দে নাইবা দা ইঞ্জিনিয়াৰ ছাবজেক্ট হিচাপে ধৰি ল'লোঁ তাৰপিছত কি কৰিব লাগিব কমপ্লিটেড ভাৰ্বৰ পাষ্ট ফৰ্ম লিখিব লাগিব কমপ্লিটেড দে কমপ্লিটেড নাইবা দা ইঞ্জিনিয়াৰ কমপ্লিটেড তাৰপিছত ছাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দা ব্ৰিজ তাৰপিছত বাকীখিনি ইন এ ৰেকৰ্ড টাইম তাৰপিছত 2001ত কি আহিছিল আলোচনা কৰিবলৈ ল'ম 2001তে প্ৰথম আহিছিল 2001ৰ প্ৰথম আহিছিল যে দে সে দ্যাট হি ইজ এ সেইণ্ট ইয়াত কি আছে দুটা ক্লজ আছে পিছৰটো কি ভইচ চেঞ্জ কৰিব নোৱাৰি কাৰণ কি অক্সিলাৰি ভাৰ্ব আছে মেইন ভাৰ্ব নাই তো এইটো যেতিয়া কি কৰা হয় পেছিভ ভইচ কৰা হ'ব কি আছে সাবজেক্ট আছে ভাৰ্ব আছে অবজেক্ট নাই তো ইয়াতে কি ইট টু সাবজেক্ট হিচাপে ধৰিব লাগিব ইট ইজ যেটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে সাবজেক্ট আছে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আছে তেন্তে কি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব ইট ইজ তাৰপিছত সে ইট তাৰপিছত কি লিখিব লাগে বাই লিখিব লাগে তাৰপিছত দেম লিখিব লাগে কিন্তু বাই দিম ইয়াত লিখাৰ কোনো প্ৰয়োজন নাই কাৰণ এক্টিভ ভয়েসৰ যদি কি এক্টিভ ভয়েসৰ পৰা পেছিভ ভয়েস যেতিয়া কৰা হ'ব যেতিয়া কি মানে অবজেক্ট নাথাকে তেতিয়াহে দেৰ সহায় লোৱা হয় তো বাই দেম লিখাৰ কোনো প্ৰয়োজন নাই তো কি হ'ব ইট ইজ সেড দ্যাট বাইখিনি লিখিলে হৈ গ'ল হি ইজ এ সেইণ্ট তাৰপিছতো আছে watch a tiger killed by the hunter এটো কি পেছিভ ভয়েসত আছে কোন টেন্সৰ পেছিভ ভয়েস আছে was আছে একচুয়ালি এনেকুৱা হ'ব লাগিলে তেনে এইটো এ টাইগাৰ was killed by the hunter যেটো প্ৰশ্নবোধক বাক্য সেইকাৰণে wasটো আগত দিয়া হৈছে তো কোন টেন্সৰ পেছিভ ভয়েস আছে এইটো পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভয়েস আছে পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভয়েস আছে আকৌ কি আছে প্ৰশ্নবোধক বাক্য আছে তো এক্টিভ ভয়েসটো আমাৰ কি পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব আকৌ কি প্ৰশ্নবোধক কৰিব লাগিব তো প্ৰশ্নবোধক কৰিবলৈ হলে আমাৰ কি পাষ্ট ইনডিফিনিট টেন্সত কাৰ সহায় লোৱা হয় ডিটৰ সহায় লোৱা হয় কাৰ সহায় লোৱা হয় ডিটৰ সহায় লোৱা হয় তো ডিটৰ সহায় ললো তাৰপিছত অবজেক্টটো আহি সাবজেক্ট হ'ব ডিড দ্য হান্টাৰ তাৰপিছত যেতিয়া ডু ডাজ ডিড দি প্ৰশ্ন কৰা হয় তেতিয়া সকলো সময়তে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম লিখা হয় ডিড দ্য হান্টাৰ কিল তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব এ টাইগাৰ দি কোশ্চেন মাৰ্ক দিব লাগিব তাৰপিছত 2002 লৈ গৈছো 2002ত কি ভয়েস চেঞ্জ আহিছিল আলোচনা কৰিবলৈ ল'ম তো 2002তে প্ৰথমতে আহিছিল পিপল স্পীক ইংলিছ অল ওভাৰ দ্য ৱৰ্ল্ড তো পিপল স্পীক ইংলিছ পিপল আছে সাবজেক্ট তাৰপিছত স্পীক আছে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম তাৰপিছত ইংলিছ আছে অবজেক্ট তাৰপিছত অল ওভাৰ দ্য ৱৰ্ল্ড এইটো আদাৰ ৱৰ্ডছ তো এইটো যেতিয়া পেছিভ ভয়েস কৰা হ'ব তেতিয়া কি হ'ব ইংলিছ ইজ যেটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে সেইকাৰণে কি এমিছাৰ ব্যৱহাৰ কৰিব লাগিব ইংলিছৰ লগত কি হ'ব ইজ হ'ব ইংলিছ ইজ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম স্পকেন তাৰপিছত বাই পিপল লিখাৰ কোনো প্ৰয়োজন নাই তাৰপিছত অল ওভাৰ দ্য ৱৰ্ল্ড তাৰপিছত 2 number ले आइसो 2 number दिया আছে the stage was decorated by the students the stage was decorated আছে তাৰ মানে past indefinite tense or passive voice আছে past indefinite tense যেতিয়া passive voice কৰা হয় আমি সৰি was এর ব্যবহার কৰা হয় তাৰ পিছত verb past participle form ব্যবহার কৰা হয় তো কি আছে subject আছে the stage তাৰ পিছত decorated আছে verb তাৰ পিছত the students all object তো এইটো past indefinite tense or passive voice আছে চালু তো active voice টো আমাৰ কি কৰিব লাগিব past indefinite tense লিখিব লাগিব তো past indefinite tense লিখিবলৈ হলে প্ৰথমতে object to subject কৰিব লাগিব the students তাৰপিছত ভাৰ্বৰ past form decorated তাৰপিছত subject to কৈ কি হ'ব object হ'ব the stage the students decorated the stage তাৰপিছত 2003 লৈ গৈছো 2003 ত কি ভয়েস চেঞ্জ আহিছিল আলোচনা কৰিবলৈ ল'ম তো প্ৰথম আহিছিল a doctor is examining the patients তো কি আছে active voice আছে এটো active voice আছে কোন টেন্সৰ active voice আছে present continuous tense
সাবজেক্ট আছে এ ডক্টৰ এক্সামিন এইটো হ'ল ভাৰ্ব দ্য পেচেণ্টছ হ'ল অবজেক্ট তো অবজেক্টটো আহি কি হ'ব সাবজেক্ট হ'ব দ্য পেচেণ্টছ লিখিলোঁ তাৰপিছত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যেতিয়া পেসিভ ভয়েস কৰা হয় টেবুলত থকা ভার্ব কি ব্যৱহাৰ কৰা এম বিং ইজ বিং আৰ বিং তো ইয়াতে সাবজেক্ট কি আছে বহুবচন আছে সেইকাৰণে কি লিখিব লাগিব আৰ বিং দ্য পেচেণ্টছ আৰ বিং তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম এক্সামিনড তাৰপিছত বাই তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব এ ডক্টৰ তাৰপিছত 2 নম্বৰলৈ গৈছো 2 নম্বৰত দিয়া আছে দ্য টাইগাৰ ওয়াজ কিল্ড বাই দ্য হান্টাৰ তো পাষ্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েসত আছে তো এইটো যেতিয়া এক্টিভ ভয়েস কৰা হ'ব সাবজেক্ট কি আছে সাবজেক্ট আছে দ্য টাইগাৰ কিল্ড হ'ল ভাৰ্ব তাৰপিছত দ্য হান্টাৰ হ'ল অবজেক্ট তো অবজেক্টটো আহি সাবজেক্ট হ'ব কি হ'ব দ্য হান্টাৰ তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্ম কিল্ড তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দ্য টাইগাৰ দ্য হান্টাৰ কিল্ড দ্য টাইগাৰ তাৰপিছত 2004 লৈ আহিছো 2004 দি আছে 2004 দি আছে some boys broke the window panes কোন টেন্সত আছে প্ৰথমতে সাবজেক্ট আছে some boys broke হল ভাৰ্বৰ পাষ্ট ফৰ্ম তাৰপিছত the window panes অবজেক্ট তো এটো কি এক্টিভ ভয়েসত আছে যেতিয়া পেসিভ ভয়েস কৰা হ'ব অবজেক্টটো আহি সাবজেক্ট হ'ব the window panes তাৰপিছত টেবুলত থকা ভাৰ্ব was যেহেতু সাবজেক্টটো বহুবচন আছে সেইকাৰণে are তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্ৰকেন ব্ৰেক ব্ৰক ব্ৰকেন তাৰপিছত বাই তাৰপিছত সাবজেক্টটো অবজেক্ট সাম বয়েজ তাৰপিছত 2 নম্বৰলৈ আহিছো 2 নম্বৰ দিয়া আছে they have completed the work তো কোন টেন্সত আছে এইটো প্ৰেজেন্ট পারফেক্ট টেন্সত আছে সাবজেক্ট আছে তাৰপিছত have আছে তাৰপিছত ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰপিছত অবজেক্ট আছে তো এইটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ এক্টিভ ভয়েস আছে এইটো যেতিয়া পেসিভ ভয়েস কৰা হ'ব তো কি হ'ব the work তাৰপিছত has been তাৰপিছত completed by them তাৰপিছত 2005 লৈ আহিছো 2005 ত দিয়া আছে number 1 the teacher is correcting our copies কোন টেন্সত আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে দ্য টিচাৰ হ'ল সাবজেক্ট তাৰপিছত এমিচাৰ আছে তাৰপিছত ভাৰ্ব প্ৰেজেন্ট ফৰ্মৰ লগত আইএনজি আছে তাৰপিছত কি আছে অবজেক্ট আছে তো এইটো যেতিয়া কি এইটো কি আছে এক্টিভ ভয়েসত আছে আৰু কোন টেন্সত আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে ধৰি ললো এতিয়া আমাৰ কি কৰিব লাগিব পেসিভ ভয়েস কৰিব লাগিব পেসিভ ভয়েস কৰিলে কি হ'ব অবজেক্টটো আহি সাবজেক্ট হ'ব our copies তাৰপিছত am being is being are being যেহেতু বহুবচন আছে তেন্তে কি হ'ব are being our copies are being তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ভাৰ্বটো কি আছে কাৰেক্ট ইয়াৰ লগত কি ইডি যোগ হ'ব কাৰেক্টেড মানে ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈ গ'ল our copies are being corrected তাৰপিছত by তাৰপিছত সাবজেক্টটো গৈ কি অবজেক্ট the teacher তাৰপিছত পিছৰ ভয়েস চেঞ্জটো লৈ আহিছো পিছৰ ভয়েস চেঞ্জটো দি আছে my book has been stolen এটো কি কোনতে মানে প্ৰথমে চাব লাগিব এক্টিভ ভয়েস নে পেসিভ ভয়েস আছে কি হত আছে এক্টিভ ভয়েস নে পেসিভ ভয়েস এটো কি আছে my book has been stolen এটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ পেসিভ ভয়েস আছে কেনেকৈ গম পালো প্ৰথমতে সাবজেক্ট আছে তাৰপিছত have been has been আছে তাৰপিছত কি ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰপিছত বাই থাকিব লাগিছিল তাৰপিছত অবজেক্ট থাকিব লাগিছিল কিন্তু ইয়াতে বাইও নাই অবজেক্টও নাই তাৰ মানে অবজেক্টটো আমাৰ কি কৰিব লাগিব ধৰিব লাগিব তো সেন্টেন্সটো মিনিং বুজিব লাগিব যে my book has been stolen মানে মোৰ কিতাপখন কি হৈ গ'ল চুৰি হৈ গ'ল তো এটো কি ধৰিব লাগিব someone মানে কোনোবাই someone এক্টিভ ভয়েস লিখলে
প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব তো প্ৰথমতে সামওয়ান সাবজেক্ট ধৰিলোঁ তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন কি সাবজেক্ট তাৰপিছত হ্যাভ হেজ তো হেজ লিখিলোঁ তাৰপিছত ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্ম stolen my book has someone has stolen তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব my book তো এনেদৰে ভইচ চেঞ্জ কৰিব লাগে তো মই আজিৰ ভিডিঅ'টোতে 1998 পৰা 2005 লৈ আলোচনা কৰিলোঁ তো মই আকৌ এবাৰ সকলোকে অনুৰোধ কৰিম যদি কোনোবাই মই ভইচৰ ওপৰত প্ৰস্তুত কৰা ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'বোৰ চাই ল'ব কাৰণ তাতে একেবাৰে ডিটেইলছ নিয়মবোৰ দিয়া আছে কেনেকৈ এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰিব লাগে আৰু পেছিভ ভইচৰ পৰা এক্টিভ ভইচ কৰিব লাগে যদি কোনোবাই চোৱা নাই ভিডিঅ'বোৰ চাই ল'ব আৰু তাৰপিছতে এই ভিডিঅ'টো চাব তেতিয়াহে খুবেই কামত দিব আৰু এইবিলাকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা মই এক্সাম্পল সলভ কৰিলোঁ আৰু বিশেষকৈ 2001 যিবিলাকে কেণ্ডিডেটে হাইস্কুল শিক্ষান্ত পৰীক্ষা 2001 যিবিলাকে কেণ্ডিডেট পৰীক্ষা দিব সিহঁতৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব ইয়াৰ উপৰিও উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যিবিলাকে ছাত্ৰ ছাত্ৰীয়ে এইবছৰ বা 2001 পৰীক্ষাটো বহিব বিচাৰিছে বা অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব তো সদশেষত মই আকৌ এটা অনুৰোধ কৰিম যদি মোৰ চেনেলটো এতিয়াও কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই যিকোনো গ্ৰামাৰৰ যিকোনো ভিডিঅ' প্ৰস্তুত কৰাৰ লগে লগে ন'টিফিকেশ্যনটো পাই যোৱাৰ বাবে আকৌ বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব তো পৰৱৰ্তী এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ